নমস্কাৰ আপোনালোক সকলোকে প্ৰফুল্ল অসম ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। যদি আপোনালোক চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো এটা লাইক কৰি দিব আৰু যিসকল দাদা বাইদেউ ভাইটি ভণ্টি আৰু বন্ধু বান্ধৱীয়ে অসম আৰক্ষীত বয়সটো বেছি হোৱাৰ বাবে এপ্লাই কৰিব নোৱাৰিলে তেওঁলোকলৈ ভিডিঅ'টো শ্বেয়াৰ কৰিব। এতিয়া বহুতো এনেকুৱা ল'ৰা ছোৱালী আছিল যিসকলে 4বাৰ নাইবা 5বাৰ ইণ্টাৰভিউ দিছিল। তেওঁলোকে ভাবি আছিল যে এইবাৰ মই এটা শেষ ইণ্টাৰভিউ দিম, কিন্তু তেওঁলোকৰ যিটো সপোন আছিল সেই সপোনটো সপোন হৈ ৰৈ গ'ল। কিয়নো আপোনালোকৰ অসম আৰক্ষীৰ ফালৰ পৰা যেতিয়া নতুন এডভাৰটাইজমেণ্ট মুকলি হ'ল তাত আপোনালোকৰ যিটো বয়স সেই বয়সটো 1-1-2026 এজ এ ডেট হিচাপে ধৰি দিলে, যাৰ বাবে বহুতো ল'ৰা ছোৱালীয়ে অসম আৰক্ষীত এপ্লাই কৰাৰ সুবিধা নাপালে। এতিয়া যিসকলে এপ্লাই কৰিব নোৱাৰিলে তেওঁলোকৰ বাবে বহুত এটা ভাল খবৰ। যোৱাকালি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ ফেচবুক লাইভ আহিছিল আৰু সেই ফেচবুক লাইভ অনুষ্ঠানৰ মাজতে CM ছাৰে ঘোষণা কৰিছিল যে অসম আৰক্ষী কনিষ্টবলৰ যিটো বয়স সেই বয়সটো 18ৰ পৰা আগতে আছিল 25 বছৰ, কিন্তু এতিয়া 18ৰ পৰা 25 বছৰৰ পৰিৱৰ্তে 18ৰ পৰা 26 বছৰ কৰি দিছে। গতিকে আপোনালোকৰ যিসকলৰ বয়সটো কেইদিনমানৰ বাবে এপ্লাই কৰিব পৰা নাছিল তেওঁলোকৰ বাবে বহুত এটা ভাল খবৰ। আপোনালোকে অসম আৰক্ষী কনিষ্টবলত এপ্লাই কৰাৰ সুবিধা পাব। এতিয়া আপোনালোকৰ যিটো অসম আৰক্ষীত এপ্লাই কৰা সময়সীমা সেই সময়সীমাটো আৰু 15 দিন বঢ়াই দিছে। গতিকে যিসকলে অসম আৰক্ষীত কেইদিনমানৰ বাবে এপ্লাই কৰিব পৰা নাছিল তেওঁলোকৰ বাবে বহুত এটা ভাল খবৰ। অসম আৰক্ষীৰ বয়সটো বঢ়াই দিছে 18ৰ পৰা 26 বছৰ। এতিয়া আপোনালোকৰ যিসকল ST SC কেণ্ডিডেটছে তেওঁলোকে 18ৰ পৰা 31লৈ আৰু OBC MOBC কেণ্ডিডেটে 18ৰ পৰা 29 বছৰলৈকে এপ্লাই কৰিব পাৰিব। গতিকে আপোনালোকৰ বাবে বহুত এটা ভাল খবৰ। যিসকলে কেইদিনমানৰ বাবে এপ্লাই কৰিব পৰা নাছিল, যিসকলে 4বাৰ 5বাৰ ইণ্টাৰভিউ দিও ভাবি আছিল যে এইবাৰ মই শেষ এটা ইণ্টাৰভিউ দিম, তেওঁলোকৰ বহুত এটা ভাল খবৰ। আপোনালোকে এটা আকৌ লাষ্ট চান্স পাইছে। গতিকে এই চান্সটো যাতে নেহেৰুৱাই তাৰ বাবে নিজকে 100% ভালদৰে সাজু কৰক। এতিয়া আপোনালোকৰ এইবাৰ কম্পিটিশ্যনটো বাঢ়িব, কিয়নো আপোনালোকৰ অসম আৰক্ষী যেতিয়া এপ্লাই কৰাৰ যিটো বয়স সেই বয়সটো 1-1-2026 এজ এ ডেট হিচাপে ধৰি দিছিল, যাৰ বাবে বহুতো ল'ৰা ছোৱালীয়ে 18 বছৰ হোৱাৰ লগে লগে এপ্লাই কৰাৰ সুবিধা পাইছিল। কিন্তু 1-1-2025 এজ এ ডেট হিচাপে ধৰাহেঁতেন তেওঁলোকে এপ্লাই কৰাৰ সুবিধা নাপালেহেঁতেন। গতিকে এতিয়া যিসকলৰ বয়সটো কম হৈ আছিল তেওঁলোকে এপ্লাই কৰাৰ সুবিধা পালে আৰু যিসকলৰ বয়সটো বেছি হৈছিল তেওঁলোকে এপ্লাই কৰাৰ সুবিধা পালে। এতিয়া বয়স বেছি হোৱাতকৈ আপোনালোকৰ বয়স কম হোৱা কেণ্ডিডেটৰ সংখ্যা বাঢ়ি আছিল। গতিকে এতিয়া কম হোৱাখিনিও সোমাই গ'ল আৰু বেছি হোৱাখিনিও সোমাই গৈছে। গতিকে কম্পিটিশ্যন বহুত বেছি হ'ব, পোষ্টৰ সংখ্যাও ইমান বেছি নহয়। গতিকে আপুনি ইয়াৰ মাজত আপুনি এটা চাকৰি ল'বলৈ হ'লে আপুনি বহুত বেছি কষ্ট কৰিব লাগিব। গতিকে আপুনি এতিয়া নিজকে ভালদৰে সাজু কৰক। আপোনালোকৰ খুব কম দিনৰ ভিতৰতে হয়তো ইণ্টাৰভিউ পাতি দিব পাৰে। আপোনালোকে যিসকলে এপ্লাই কৰিব পৰা নাছিল তেওঁলোকে এপ্লাই কৰক। আপোনালোকৰ এপ্লাই লিংকটো হয়তো আজি নাইবা কাইলৈ খুলি দিব, আপোনালোকক 15 দিন বঢ়াই দিব। গতিকে আপুনি ভালদৰে এপ্লাই কৰক আৰু নিজকে ভালদৰে সাজু কৰক। এতিয়া মই CM ছাৰে যিখিনি কথা কৈছিল সেই কোৱা কথাখিনি ভিডিঅ' ক্লিপটো লগাই দিছোঁ, আপোনালোকে নিজে ভালদৰে চাই লওক। ধন্যবাদ। বহুদিনৰ পৰা পুলিচ কনিষ্টবল নিযুক্তিৰ সময়ত মোৰ যুৱ বন্ধুসকলে মোক ৰিকুৱেষ্ট কৰিছিল যে পুলিচৰ ৰিক্ৰুটমেণ্টৰ ঊৰ্ধ্বতম বয়স হয় 18ৰ পৰা নিম্নতম 18, ঊৰ্ধ্বতম 25 বছৰ। তেওঁলোকে কৈছিল যে ইয়াক 1-1-2026ৰ পৰা গন্তি কৰিব নালাগে, 1-1-2025ৰ পৰা গন্তি কৰিব লাগে। যদি আমি 1-1-2025ৰ পৰা ইয়াক গন্তি কৰোঁ তেতিয়া আজি 18 বছৰ হোৱা ল'ৰা ছোৱালীবিলাকে ইয়াত অংশগ্ৰহণ কৰিব নোৱাৰিব। বহুত ল'ৰা ছোৱালী নিৰাশ হ'ব। কিন্তু 1-1-2025ত বয়সৰ সীমা নধৰাৰ কাৰণে যিসকলে 25 বছৰ অতিক্ৰম কৰি 26 বছৰত ভৰি দিব তেওঁলোকো ডিপ্ৰাইভ হ'ব, তেওঁলোকে মোক দুখেৰে জনাইছে। সেয়েহে আজি অসম চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে যে পুলিচৰ ৰিক্ৰুটমেণ্টৰ বয়স আমি 25 বছৰৰ পৰিৱৰ্তে 26 বছৰ কৰিম। অৰ্থাৎ এতিয়া নিম্নতম বয়স 18 বছৰ হ'ব, ঊৰ্ধ্বতম বয়স 26 বছৰ হ'ব। ইয়াৰ ফলত 1-1-2025 যোনে মোক বিচাৰিছিলে তেওঁলোকেও আবেদন কৰিব পাৰিব আৰু 1-1-2026 হোৱা সকলেও আবেদন কৰিব পাৰিব। সহজ ভাষাত পুলিচত এপ্লাই কৰিবৰ কাৰণে হাইয়েষ্ট লিমিট এজৰ ঊৰ্ধ্বতম সীমা আমি 25ৰ পৰা 26 বছৰলৈকে বঢ়াই দিছোঁ। ইয়াৰ সুফল মই ভাবোঁ আপোনালোকে লাভ কৰিব আৰু পুলিচত আবেদনৰ সময়ো আমি 15 দিন বঢ়াই দিম, যাতে সকলো কেণ্ডিডেটে সোনকালে আৰু সময়মতে আবেদন কৰাত কোনো অসুবিধা নপৰে।